নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্যতা ভিডিঅ'লৈ। ৰান্ধনীসকলৰ যিহেতু ৰিচেণ্টলি যি দৰমহা বৃদ্ধি কৰিলে তেওঁলোকে সন্তুষ্ট যিহেতু নহয়, তো সেই পৰিপ্ৰেক্ষিতত এখন তেওঁলোকে মিটিং অৰ্থাৎ সভা আয়োজন কৰিছিলে 18 জুলাই তাৰিখে। আজি 19 জুলাইত আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে তেওঁলোকৰ যি মাননি বৃদ্ধি কৰা হ'ল অসম চৰকাৰৰ দ্বাৰা, তো সেই যি মাননি হয় সেই মাননিত তেওঁলোকে মুঠেই সন্তুষ্ট নহয়। আপোনালোকে ইয়াতে যিকেইখন ফটো অৰ্থাৎ দেখিবলৈ পাইছে সেই ফটোকেইখন হৈছে CITU নেতৃত্বাধীন সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আহ্বানত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত 18 জুলাইত অনুষ্ঠিত ৰাজ্যিক নাগৰিক সভাৰ কেইটামান মুহূৰ্ত, অৰ্থাৎ তাতেই তেওঁলোকে ৰান্ধনীসকলৰ যি দৰমহা এটা সন্মানজনক দৰমহা তেওঁলোকে বৃদ্ধি কৰক বুলি তেওঁলোকে এখন সভা আয়োজন কৰে। তাৰ পিছত কি পদক্ষেপ লোৱা হ'ব সেই সভাতে আলোচনা কৰা হয়। অৰ্থাৎ 18 জুলাই তাৰিখে এখন সভাত সকলোবিলাকে মিলি এখন মিটিং আয়োজন কৰিছিলে, য'ত আলোচনা কৰা হৈছিলে যে এটা সন্মানজনক দৰমহা বৃদ্ধি কৰাৰ লৈ তেওঁলোকে সভাখনত আলোচনা কৰা হয়। ৰান্ধনীসকলৰ যি দৰমহাটো যাতে আৰু অলপ বৃদ্ধি কৰে তাৰ পৰিপ্ৰেক্ষিতত আলোচনা কৰা হয় 18 জুলাই তাৰিখে। আৰু লগতে তেওঁলোকৰ যি চাকৰি বা তেওঁলোকৰ যি কৰ্ম NGOক দিয়াৰ পৰিপ্ৰেক্ষিতত এই সভাখনত আলোচনা কৰা হয়। পিছৰ পৰ্যায়ত তেওঁলোকে কি পদক্ষেপ ল'ব সেই মিটিঙতে আলোচনা কৰে। তো আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ আহিলে আপোনালোকক জনাই থাকিম। আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।